সকলো মহিলাৰ বাবে প্ৰেগনেঞ্চিৰ সময়ত ৰেগুলাৰ চেকআপ কৰাটো কেতিয়াও পচিবল নহয়। আহক আজি আমি কিছুমান প্ৰেগনেঞ্চিৰ সময়ত ল'বলগীয়া সাৱধানতাৰ ওপৰত কথা পাতোঁ। প্ৰেগনেঞ্চিৰ ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ অৰ্থাৎ 1 পৰা 12 সপ্তাহৰ ভিতৰত শৰীৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তনে দেখা দিব পাৰে, যেনে যিকোনো সৰু সৰু কথাত খং উঠা, অনবৰতে মনটো ভাল লাগি নথকা, খাবলৈ মন নোযোৱা, এনে নানান ধৰণৰ লক্ষণে দেখা দিব পাৰে। এইটো বহুত বেছি ডাঙৰ কথা নহয়, কিয়নো হৰম'নেল চেঞ্জেছৰ কাৰণে শৰীৰত এনেধৰণৰ পৰিৱৰ্তনে দেখা দিয়াটো তেনেই স্বাভাৱিক। 3-4 মাহমানৰ পাছৰ পৰা এনেবোৰ লক্ষণ লাহে লাহে সাধাৰণ হ'বলৈ ধৰে। প্ৰেগনেঞ্চিৰ সময়ত বহুতৰে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হয় যে কেনেকুৱা বস্তু খাব লাগে বা কি ধৰণৰ খাদ্য খাব লাগে, কি ধৰণৰ। প্ৰেগনেঞ্চিৰ সময়ত এগৰাকী মহিলাক বেছিকৈ খাদ্যৰ প্ৰয়োজন হয়। ফলিক এচিড আইৰণৰ কাৰণে সেউজীয়া শাক-পাচলি যেনে লাই, লফা, পালেং, কেলছিয়ামৰ কাৰণে গাখীৰ, পনীৰ, টফু, প্ৰত্যেক দিনাই 2-3টাকৈ কণী, সঠিক পৰিমাণত ফল, মূল, শাক-পাচলি খোৱাটো বহুত বেছি দৰকাৰ। এতিয়া আমি গম পালোঁ কেনেবোৰ খাদ্য খাব লাগে। এতিয়া আমি কথা পাতোঁ কোনবোৰ খাদ্য প্ৰেগনেঞ্চিৰ সময়ত খাব নালাগে। প্ৰেগনেঞ্চিৰ সময়ত বিশেষকৈ ৰ' ফুড বা আণ্ডাৰকুক ফুড, অৰ্থাৎ কমকৈ সিজা মাছ, মাংস, কণী, শাক-পাচলি, লগতে যিবোৰ পেকেজ ফুড থাকে যেনে ভুজিয়া, চানা, মিক্সাৰ, তেনেবোৰ খাদ্যৰ পৰাও প্ৰেগনেঞ্চিৰ সময়ত আঁতৰত থাকিব লাগে। জাংক ফুড বা ফাষ্ট ফুডবোৰ খাদ্য প্ৰেগনেঞ্চিৰ সময়ত কেতিয়াও গ্ৰহণ কৰিব নালাগে। লগতে প্ৰেগনেঞ্চিৰ সময়ত বিশেষকৈ আনাৰস আৰু অমিতাৰ পৰা দূৰত থাকিব লাগে।